পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত আলোচনা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা দৰ্শক, যোৱা অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াইছিলোঁ। আজি আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ প্ৰথম অধ্যায়ৰ প্ৰথমটো পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। মুঠিয়ে লিখা শুভবাৰ্তাখন বাইবেলৰ এখন অতি গুৰুত্বপূৰ্ণ পুস্তক। ই নতুন নিয়মৰ চাবিকাঠিস্বৰূপ। পুৰণি নিয়ম আৰু নতুন নিয়মৰ মাজত প্ৰায় 400 বছৰৰ এটা দীঘলীয়া ব্যৱধান আছিল। নহিমীয়া আৰু মলাখীৰ সময়ৰ পৰা বেথলেহেমত প্ৰভু যীশুৰ জন্ম হোৱালৈকে এই প্ৰায় 400টা বছৰক নীৰৱতাৰ বছৰ বুলি কোৱা হয়। এই সময়ছোৱাতে জগতৰ ৰাজনৈতিক দৃশ্যপট অতি বেগাই সলনি হৈছিল। প্ৰবল প্ৰতাপী পাৰস্য সাম্ৰাজ্যৰ পতন ঘটিছিল, গ্ৰীক সাম্ৰাজ্যৰ উত্থান ঘটিছিল, মিছৰৰো ক্ষমতা ম্লান পৰিছিল আৰু অৱশেষত ৰোমান সাম্ৰাজ্যই মূৰ দাঙি উঠিছিল। জগতৰ শক্তি কেন্দ্ৰ প্ৰাচ্যৰ পৰা পাশ্চাত্যলৈ স্থানান্তৰিত হৈছিল। জেৰুচালেমকে ধৰি সমগ্ৰ যিহুদা দেশ ৰোমিয়াসকলৰ শাসনাধীন হৈ পৰিছিল। ইছৰাইল জাতিৰ ৰাজনৈতিক ক্ষমতা নোহোৱা হৈ পৰিছিল আৰু জাতিটোৱে তেওঁলোকৰ বহু আকাংক্ষিত মুক্তিদাতাৰ অপেক্ষাত আছিল, যিজনে তেওঁলোকক সেই ৰোমিয়াবিলাকৰ শাসনৰ পৰা মুক্ত কৰি ইছৰাইল ৰাজ্য পুনৰ প্ৰতিষ্ঠা কৰিবহি। ইছৰাইল জাতি তেওঁলোকৰ মছিহৰ অপেক্ষাত আছিল আৰু সেই আশাকে পুনৰ দোহাৰি মলাখীৰ পুস্তকখনেৰে পুৰণি নিয়মৰ সামৰণি পৰিছিল। বিভিন্ন ৰাজনৈতিক উত্থান পতন আৰু যিহুদী জাতিৰ কঠোৰ সংগ্ৰামৰ মাজেৰে 400টা বছৰ পাৰ হৈ গ'লেও জাতিটোৰ সেই আশা কিন্তু অটুট আছিল। যদিও 400 বছৰ ধৰি ঈশ্বৰ নিমাত হৈ থকা যেন লাগে, কিন্তু পুৰণি নিয়ম আৰু নতুন নিয়মৰ মাজৰ এই সময়ছোৱাত ঈশ্বৰে পৃথিৱীখন যেন প্ৰস্তুত কৰি আছিল প্ৰভু যীশুখ্ৰীষ্টৰ আগমনৰ বাবে। সম্পূৰ্ণ এটা নতুন পৰিৱেশ, নতুন চিন্তা চৰ্চা, নতুন সংস্থা, নতুন ব্যৱস্থা আদি গঢ়ি উঠিছিল। আৰু সেই পৰিৱৰ্তনৰ পৰিৱেশতে পুৰণি নিয়ম লুপ্ত কৰি নতুন নিয়ম স্থাপন কৰিবলৈ প্ৰভু যীশু আহিছিল মানৱ ৰূপে এই জগতলৈ। ঈশ্বৰে কৰা পৰিকল্পনা অনুসাৰে ঈশ্বৰৰ নিৰ্ধাৰিত সময়ত যীশুখ্ৰীষ্টই মানৱ ৰূপে জগতলৈ আহিল। যীশুখ্ৰীষ্টৰ আগমনৰ কথা ঈশ্বৰে আগৰ পৰাই বিভিন্ন মাধ্যমেৰে জনাই আহিছিল আৰু যিহুদী লোকসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল সেই আগমনৰ বাবে। তেওঁলোকে আশা কৰিছিল সেই মছিহলৈ, যিজনে তেওঁলোকৰ ৰজা হিচাপে শাসন কৰিব, সকলো শত্ৰুক দমন কৰিব, জগতত শান্তিৰ ৰাজ্য স্থাপন কৰিব। মুঠিয়ে লিখা শুভবাৰ্তাখন ইছৰাইল জাতিক উদ্দেশ্য কৰি লিখা হৈছিল। যীশুখ্ৰীষ্টই যে তেওঁলোকে আশা কৰি থকা সেই মছিহ তাকে প্ৰকাশ কৰি। অৱশ্যে যীশুখ্ৰীষ্টৰ প্ৰথম আগমন ৰজা হিচাপে হোৱা নাছিল। তেওঁ আহিছিল মানৱৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ ক্ৰুচৰ ওপৰত নিজকে বলি হিচাপে আগবঢ়াবলৈহে। মুঠিয়ে লিখা শুভবাৰ্তাখন লিখিছিল মুঠি নামৰ এজন কৰতোলাই। কৰতোলাসকলক সেই সময়ত সমাজত পাপী বুলি অতি হীন চকুৰে চোৱা হৈছিল। কিন্তু তেনে এজন কৰতোলাকেই প্ৰভু যীশুৱে নিজৰ শিষ্য কৰি লৈছিল আৰু সমাজৰ দৃষ্টিত সেই পাপীজনৰ যোগেৰেই লিখিত হৈছিল নতুন নিয়মৰ প্ৰথমখন পুস্তক। মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকৰ আৰম্ভণিতে আমি পাওঁ যীশুখ্ৰীষ্টৰ বংশাৱলীখন। অব্ৰাহামৰ পৰা ডায়ুদলৈ, ডায়ুদৰ পুত্ৰ চলোমনৰ পৰা ইছৰাইল জাতিক বাবিল দেশলৈ বন্দী কৰি নিয়ালৈকে আৰু তাৰ পাছত বাবিল দেশত বন্দী হৈ থকাৰ পৰা যোচেফলৈকে এনেদৰে 3টা প্ৰধান ভাগত বিভক্ত কৰি বংশাৱলীটো আগবঢ়োৱা হৈছে। বংশাৱলী পঢ়ি মানুহৰ বেছি ভাল নালাগে যদিও নতুন নিয়মখন যীশুখ্ৰীষ্টৰ বংশাৱলীৰে আৰম্ভ হৈছে। ঈশ্বৰে নিশ্চয় বিশেষ উদ্দেশ্যতেই এনে হ'বলৈ দিছে। আহকচোন এতিয়া আমি মূল আলোচনাৰ মাজলৈ সোমাই যাওঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। মথিয়ে লিখা শুভবাৰ্তাৰ প্ৰথম অধ্যায়ত আমি পাওঁ যীশুখ্ৰীষ্টৰ বংশাৱলী আৰু যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম লোৱাৰ কথা। মথিয়ে লিখা শুভবাৰ্তা আৰু নতুন নিয়মখন মুকলি কৰা যীশুখ্ৰীষ্টৰ বংশাৱলী আচলতে বিভিন্ন দিশৰ পৰা শাস্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ তথ্য। সমগ্ৰ বাইবেলখন ইয়াৰ নিখুঁততাতেই আধাৰিত। আপুনি দেখিবলৈ পাব যে ইয়াত তিনিটা ভাগ আছে। প্ৰথম ভাগটো হৈছে অব্ৰাহামৰ পৰা দায়ুদলৈ বংশাৱলী, 1 নম্বৰ পদৰ পৰা 6 নম্বৰ পদ। দ্বিতীয় ভাগটো হৈছে চলোমনৰ পৰা বাবিললৈ বন্দী হৈ যোৱা পৰ্যন্ত বংশাৱলী, 7 নম্বৰ পদৰ পৰা 11 নম্বৰ পদ। আৰু তৃতীয় ভাগটো হৈছে বাবিললৈ বন্দী হৈ যোৱাৰ পৰা কাঠমিস্ত্ৰী যোচেফলৈকে বংশাৱলী, 12 নম্বৰ পদৰ পৰা 17 নম্বৰ পদ। আদি পুস্তকখন অধ্যয়ন কৰোঁতে আমি মন কৰিব পাৰোঁ যে এইখন পৰিয়ালবোৰৰ বিষয়ে লিখা থকা পুস্তক। তাত থকা বংশাৱলীবোৰ অতি দৰকাৰী আৰু সেইবোৰ আমি এতিয়া নতুন নিয়মৰ আৰম্ভণিতেই দেখা পাওঁ। আমি এই কথা স্বীকাৰ কৰিবই লাগিব যে প্ৰথমতে এইখিনি অতি আমনিদায়ক যেন আমাৰ লাগে। আমি কাৰোবাক এখন নতুন নিয়ম দিলে তেওঁলোকে মথিয়ে লিখা শুভবাৰ্তাখন ইয়াৰ পৰা আৰম্ভ কৰোঁতে এখন বংশাৱলীয়ে তেওঁলোকৰ পিনে চাই থাকে আৰু তেওঁলোক ইয়াৰে বেছি আগবাঢ়িব নোখোজে। এজন চেপলেনে কৈছিল যে দ্বিতীয় মহাযুদ্ধৰ সময়ত তেওঁ হাজাৰ হাজাৰ নতুন নিয়ম বিলাইছিল সেনাবাহিনীৰ লোকবিলাকৰ মাজত। তেওঁ লক্ষ্য কৰিছিল যে বাংকাৰত থকা সেনাবোৰে নতুন নিয়মখন মেলি লৈ মথিয়ে লিখা শুভবাৰ্তাখন আৰম্ভণিৰ পৰা 1-2 মিনিটমান পঢ়ে, বংশাৱলীৰ পৰা আৰম্ভ কৰি, আৰু এই কিতাপখন তেওঁলোকৰ বাবে নহয় বুলি সিদ্ধান্তলৈ আহে। আমনি পায়। আমি তেওঁলোকক দোষ দিব নোৱাৰোঁ। আমি আচলতে এই কথা ক'ব খোজোঁ যে আমি মানুহক নতুন নিয়ম পঢ়িবলৈ দিলে অলপ জ্ঞান ব্যৱহাৰ কৰিব লাগে। সৰ্বসাধাৰণ মানুহে আন 3খন শুভবাৰ্তাৰ যিকোনো এখনৰ পৰাহে আৰম্ভ কৰিব লাগে। মাৰ্কৰ শুভবাৰ্তাৰ পৰা হ'লেই ভাল। মথিয়ে লিখা শুভবাৰ্তাৰ পৰা আৰম্ভ কৰিব নালাগে। কিন্তু সেই কথাটোৱেই এই বংশাৱলীৰ গুৰুত্ব কম নকৰে। প্ৰিয় শ্ৰোতা, বাইবেলৰ নতুন নিয়ম এই বংশাৱলীৰ সঠিকতাৰ ওপৰতেই প্ৰতিষ্ঠিত। কাৰণ ই এই কথাটো প্ৰতিস্থাপিত কৰে যে প্ৰভু যীশুখ্ৰীষ্ট অব্ৰাহাম আৰু দায়ুদৰ বংশৰ। অব্ৰাহাম আৰু দায়ুদ দুয়োজনেই অতি গুৰুত্বপূৰ্ণ। অব্ৰাহামৰ বংশই তেওঁক জাতিটোৰ মাজত প্ৰতিষ্ঠিত কৰে আৰু দায়ুদৰ বংশই তেওঁক দিয়ে সিংহাসন। তেওঁ সেই ৰাজবংশৰ। বংশাৱলীবোৰ ইছৰাইল জাতিৰ বাবে অতি প্ৰয়োজনীয় আছিল আৰু ইয়াৰ যোগেদিয়েই কোনো এজন লোক কোনো বংশৰ বুলি বিধিগত দাবী আছে নে নাই সেইটো থিৰাং কৰিব পৰা গৈছিল। উদাহৰণস্বৰূপে বাবিল দেশৰ বন্দীত্বৰ পৰা উভতি অহাৰ পাছত আমি ইজৰা পুস্তকত এই বুলি পঢ়িবলৈ পাওঁ, বংশাৱলীত নাম লিখা লোকবিলাকৰ মাজত ইবিলাকে নিজ নিজ বংশাৱলী পত্ৰ বিচাৰি নাপালে, এই নিমিত্তে ইবিলাক অসুচি বুলি গণ্য হোৱাত পুৰোহিত বাবৰ পৰা ইবিলাকক গুচোৱা হ'ল। ইজৰা 2 নম্বৰ অধ্যায়ৰ 62 নম্বৰ পদ। ইজৰাৰ দিনত লেবীৰ ফৈদৰ ৰেজিষ্টাৰখন চাই মিছা দাবী কৰাসকলক আঁতৰাব পৰা গৈছিল। এই বংশাৱলীবোৰ চৰকাৰৰ ওচৰত আছিল আৰু জনতাৰ বাবে মুকলি আছিল। সেইবোৰ খুব সম্ভৱ মন্দিৰত ৰখা হৈছিল, কাৰণ ইছৰাইলত আচলতে ধৰ্মতন্ত্ৰহে চলিছিল। এই বংশাৱলী নিশ্চয় জনতাৰ বাবে মুকলি আছিল আৰু মানুহে কপি কৰি আনিব পাৰিছিল। 70 চনত মন্দিৰ ধ্বংস নোহোৱা পৰ্যন্ত যীশুৰ শত্ৰুবোৰে সেইটো পৰীক্ষা কৰি চাব পাৰিছিল আৰু নিশ্চয় চাইছিল। এইটো দৰকাৰী কথা, কাৰণ তেওঁলোকে যীশুৰ প্ৰতিটো খোজৰেই বিৰোধিতা কৰিছিল আৰু আনকি যীশুৰ পুনৰুত্থানৰ কথাটোও বেলেগ ধৰণে ব্যাখ্যা কৰিব বিচাৰিছিল। কিন্তু তেওঁলোকে যীশুৰ বংশাৱলীৰ ক্ষেত্ৰত কোনো প্ৰশ্ন উত্থাপন কৰিব পৰা নাছিল। নিশ্চয় তেওঁলোকে পৰীক্ষা কৰি সঠিক পাইছিল। এইটো অতি গুৰুত্বপূৰ্ণ, কাৰণ এইটোৱেই যীশুক এটা অদ্বিতীয় স্থান দিয়ে। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে তেওঁ কৈছিল যে মেৰৰখীয়াজন দুৱাৰেৰে সোমায়, কিন্তু চোৰ আৰু ডকাইত বেৰ পাৰ হৈ বা আন ধৰণে সোমায় মেৰ জাকৰ ওচৰলৈ। যোহন 10 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। সেই জাকটো হৈছে ইছৰাইল জাতি। তেওঁ পিছপিনেদি অহা নাছিল,
কাষৰ বাটেদিও অহা নাছিল। তেওঁ দুৱাৰেদি সোমাইছিল। তেওঁ জন্মগ্ৰহণ কৰিছিল দায়ুদৰ বংশত আৰু অব্ৰাহামৰ বংশত। মুঠিয়ে আমাৰ আগত এই কথাটোৱেই দেখুৱাইছে। পুৰণি নিয়মত লিখা সকলো কথাৰ সফলতা তেওঁ। গতিকে শত্ৰুবোৰে বংশাৱলীৰ দিশৰ পৰা তেওঁক প্ৰত্যাহ্বান জনাব পৰা নাছিল। তেওঁবিলাকে বেলেগ উপায়েৰে আক্ৰমণ কৰিব লগা হৈছিল আৰু কৰিছিল। এবাৰ এজন বাইবেল শিক্ষকে তেওঁৰ ছাত্ৰবোৰক এই বুলি সুধিছিল, তোমালোকৰ কিমানে বাৰু গোটেই বাইবেলখন বছৰত এবাৰকৈ পঢ়া? 200-300 মান ডেকা ডেকেৰি তাত উপস্থিত আছিল, কিন্তু কোনেও হাত দঙা নাছিল। তেওঁ 4বাৰমান সুধিলে। অৱশেষত এজন ডেকাই অলপ সংকোচ কৰি থিয় হৈ এই বুলি ক'লে, মই পঢ়োঁ, কিন্তু ভাল লগা অংশবোৰহে পঢ়োঁ। মই বংশাৱলীবিলাক নপঢ়োঁ। তেওঁৰ কথা শুনি সকলোৱে হাঁহিলে, শিক্ষকজনেও হাঁহিলে। কিন্তু যিহেতু ঈশ্বৰৰ আত্মাই সেইখিনি আমাক দিবলৈ যথেষ্ট ছপাশালৰ চিয়াঁহী খৰচ কৰিছে, গতিকে সেইবোৰত নিশ্চয় কিবা গুৰুত্ব আছে। গতিকে আমি মঠিয়ে লিখা শুভবাৰ্তাৰ এই বংশাৱলী অলপ চাওঁ, কাৰণ ই অতি প্ৰয়োজনীয়। এইটো যোচেফৰ পিনৰ পৰা যীশুৰ বংশাৱলী। মৰিয়মৰ পিনৰ পৰাও তেওঁৰ আন এটা বংশাৱলী দিয়া হৈছে লুকৰ শুভবাৰ্তাত, লুকে লিখা শুভবাৰ্তাত। এতিয়া প্ৰথম পদটো পঢ়িম, 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। অব্ৰাহামৰ সন্তান যি দায়ুদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। বংশাৱলী পত্ৰ এইটো মঠিত পোৱা বিশেষ বাক্যাংশ। নতুন নিয়মৰ আন ক'তো আমি নাপাওঁ। আমি মলাখী, জখৰীয়া, হগ্গয় আদিৰে পিছুৱাই গৈ গৈ একেবাৰে আদিপুস্তকলৈকে গ'লেও প্ৰায় নিশ্চিতভাৱে এই সিদ্ধান্তলৈ আহিব পাৰিম যে এইটো মঠিৰ বাহিৰে বাইবেলৰ আন ক'তো নাই। তাৰ পাছত হঠাতে আপুনি আদিপুস্তকৰ 5 নম্বৰ অধ্যায়ত এই বুলি পঢ়িবলৈ পাব। পাঠ কৰি দিম। আদমৰ বিৱৰণ পত্ৰ এই। ঈশ্বৰে মানুহ সৃষ্টি কৰা দিনা ঈশ্বৰৰ নিজৰ সাদৃশ্যেৰেই তেওঁ তাক নিৰ্মাণ কৰিলে। আদিপুস্তক 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। তাত সেই কথাটো আমি আকৌ পাওঁ, বিৱৰণ পত্ৰ, অৰ্থাৎ দুখন বংশাৱলী পত্ৰ, আদমৰ বংশাৱলী আৰু যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। আপুনি আদমৰ পৰিয়ালত কেনেদৰে অন্তৰ্ভুক্ত হ'ল? জন্মৰ যোগেদি। আপুনি নিজে কৰিব লগা তাত একো নাছিল। নিজে জন্ম লওঁ বুলি আপুনি জন্ম লোৱা নাই, কিন্তু আপুনি তেনেদৰেই আদমৰ বংশৰ হ'ল জন্মসূত্ৰে। কিন্তু আদমত সকলো মৰে। ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ। অৰ্থাৎ আদমৰ বংশাৱলী হৈছে মৃত্যুৰ বংশাৱলী। তাৰ পাছত আছে আনখন কিতাপ, যীশুখ্ৰীষ্টৰ বংশাৱলী। আপুনি সেই পৰিয়ালত, সেই বংশাৱলীত কেনেদৰে প্ৰৱেশ কৰিব পাৰে? আপুনি প্ৰৱেশ কৰে জন্মৰ যোগেদি, নতুন জন্মৰ যোগেদি। প্ৰভু যীশুৱে কৈছে, আমি ঈশ্বৰৰ ৰাজ্য দেখিবলৈ হ'লে নতুন জন্ম ল'ব লাগিব। যোহন 3 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। তেনেদৰেই আমি মেৰ পোৱালীৰ জীৱন পুস্তকত অন্তৰ্ভুক্ত হওঁ আৰু আমি তাত প্ৰৱেশ কৰোঁ খ্ৰীষ্টত ভৰসা কৰাৰ জৰিয়তে। প্ৰথমখন কিতাপত আমি সকলো আছোঁ, আদমৰ বংশৰ কিতাপখনত। প্ৰিয় শ্ৰোতা, আমি আশা কৰিছোঁ আপুনি মেৰ পোৱালীৰ জীৱন পুস্তকতো যেন থাকে। মঠিয়ে কৈছে, যীশু দায়ুদৰ পুত্ৰ, অব্ৰাহামৰ পুত্ৰ। অব্ৰাহাম দায়ুদতকৈ আগৰ বুলি মঠিয়ে জনা নাছিলনে? জানিছিল, কাৰণ সেই কথাটো বংশাৱলীৰ বাকী অংশত তেওঁ স্পষ্ট কৰিছে। তেন্তে তেওঁ এনেদৰে কিয় লিখিলে? তেওঁ প্ৰভু যীশুক মচীহ হিচাপে, ৰজা হিচাপে উপস্থাপন কৰিছে, যিজনাই পৃথিৱীত ৰাজ্য, স্বৰ্গৰাজ্য প্ৰতিষ্ঠা কৰিব। সেই কথাটো প্ৰথমতে আহে। ঈশ্বৰে দায়ুদৰ আগত কৰা প্ৰতিজ্ঞা ফলিয়াবলৈ তেওঁ দায়ুদৰ বংশত জন্মিবই লাগিব। সেইবাবেই প্ৰভু যীশু দায়ুদৰ সন্তান। প্ৰভু যীশু অব্ৰাহামৰো সন্তান, আৰু তেওঁ অব্ৰাহামৰ সন্তান হোৱাটো অতি প্ৰয়োজনীয় কথা, কাৰণ ঈশ্বৰে অব্ৰাহামক এই বুলি কৈছিল, মই নিশ্চয় তোমাক আশীৰ্বাদ কৰি আকাশৰ তৰাবোৰৰ আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বঢ়াম, আৰু তোমাৰ বংশই নিজ শত্ৰুবিলাকৰ নগৰবোৰৰ দুৱাৰ অধিকাৰ কৰিব, আৰু পৃথিৱীৰ সমুদায় জাতি তোমাৰ বংশতে আশীৰ্বাদপ্ৰাপ্ত হ'ব, কিয়নো তুমি মোৰ বাক্য পালন কৰিলা। আদিপুস্তক 22 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ। আকৌ সেই বংশনো কি? সেই কথাটো গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত পাচনি পৌলে বুজাই দিছে এনেদৰে, বাৰু
অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কোৱা হৈছিল। অনেকৰ বিষয়ে কোৱাৰ দৰে বংশবিলাকলৈ বুলি কোৱা নাই। এজনৰ বিষয়ে কোৱাৰ দৰে তোমাৰ বংশলৈ বুলিহে কৈছে। সেই বংশ খ্ৰীষ্ট। গতিকে যীশু খ্ৰীষ্ট অব্ৰাহামৰ সন্তান। সেই কথাটো ইয়াত বিশেষ গুৰুত্বপূৰ্ণ আৰু সেইবাবে প্ৰথম পদতে এই কথাটো উল্লেখ কৰা হৈছে। 2 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পঢ়ি দিম। অব্ৰাহামৰ পুত্ৰ ইছহাক, ইছহাকৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ জিহুদা আৰু তেওঁৰ ভায়েক ককায়েকবিলাক। তামাৰৰ পৰা জিহুদাৰ পুত্ৰ পেৰছ আৰু চেৰহৰ জন্ম হ'ল। পেৰছৰ পুত্ৰ হিব্ৰুন, হিব্ৰুনৰ পুত্ৰ অৰাম, অৰামৰ পুত্ৰ অম্মিনাদব, অম্মিনাদবৰ পুত্ৰ নহচোন, নহচোনৰ পুত্ৰ চলমুন আৰু ৰাহবৰ পৰা চলমুনৰ পুত্ৰ বুৱজৰ জন্ম হ'ল। ৰুথৰ পৰা বুৱজৰ পুত্ৰ ওবেদৰ জন্ম হ'ল। ওবেদৰ পুত্ৰ জিছয়, জিছয়ৰ পুত্ৰ দায়ুদ ৰজা। ইয়াৰ পাছৰ বংশাৱলী পঢ়িলে যথেষ্ট কথা জনা যায়। 4টা নাম নিয়ন চাকিৰ নিচিনা জিলিকি থাকে। তেওঁলোকৰ নাম খ্ৰীষ্টৰ বংশাৱলীত অন্তৰ্ভুক্ত হোৱাটো চমকপ্ৰদ কথা যেন লাগে। প্ৰথমতে সেইকেইটা মহিলাৰ নাম আৰু দ্বিতীয়তে তেওঁলোক আছিল পৰজাতীয় লোক। অৰ্থাৎ 4গৰাকী পৰজাতীয় মহিলাৰ নাম বংশাৱলী পত্ৰত উল্লেখ কৰা হৈছে আৰু সেইটো অতি চমকপ্ৰদ কথা। সাধাৰণতে ইব্ৰীসকলৰ বংশাৱলীত মহিলাৰ নাম নাথাকে আৰু আজিও আচলতে বিবাহৰ ক্ষেত্ৰত আমি একে পৰম্পৰাই মানো। বিয়াৰ পাছত দৰাৰ নাম মতেহে হয়, কইনাৰ নামটো আৰু নাহে। তেওঁৰ বংশটো সামৰা হয়, পুৰুষজনৰ বংশটো চলি থাকে। সেই সময়তো তেনেকুৱাই আছিল। যীশুৰ দিনত বংশাৱলীত মহিলাৰ নাম থকাটো আচহুৱা কথা যেন আছিল। তথাপি ইয়াত আমি 4টা নাম পাওঁ। তেওঁলোক 4গৰাকী মহিলাই নহয়, 4গৰাকী পৰজাতীয় ব্যক্তিও। ঈশ্বৰে বিধানত কৈছিল তেওঁৰ লোকসকলে পৰজাতীয় লোকৰ লগত বিবাহ হ'ব নালাগে। আনকি অব্ৰাহামকো ঈশ্বৰে ইছহাকৰ বাবে কইনা বিচাৰিবলৈ নিজৰ ঠাইলৈ মানুহ পঠিয়াবলৈহে কৈছিল। ইছহাকে পুতেক জাকুবৰ বাবেও একে কামেই কৰিছিল। ঈশ্বৰে এই ব্যৱস্থাটো কৰিছিল যাতে প্ৰভু যীশু জন্মিব লগা বংশধাৰাটোত একেশ্বৰবাদটো চলি থাকে। অথচ প্ৰভু যীশুৰ বংশাৱলীত 4গৰাকী পৰজাতীয় মহিলাৰ নাম আছে, 2গৰাকী কনানীয়া, 1গৰাকী মোৱাবিয়া আৰু 4ৰ্থগৰাকী হিত্তিয়া। প্ৰশ্ন নিশ্চয় উঠিব, তেওঁলোক খ্ৰীষ্টৰ বংশাৱলীলৈ কেনেকৈ আহিল? তামাৰ হৈছে প্ৰথমগৰাকী। 3 নম্বৰ পদত উল্লেখ আছে। তেওঁৰ কাহিনী আমি পাওঁ আদিপুস্তকৰ 38 নম্বৰ অধ্যায়ত। সেইটো বাইবেলৰ অতি দুখ লগা অধ্যায়। তামাৰ বংশাৱলীলৈ আহিল কাৰণ তেওঁ আছিল এগৰাকী পাপী। তাৰ পাছৰগৰাকী হৈছে ৰাহব। 5 নম্বৰ পদত উল্লেখ কৰা হৈছে। যিহুচোৱা 2 নম্বৰ অধ্যায়ত তাই বৰ আকৰ্ষণীয় ৰূপত নাই কাৰণ তাই এগৰাকী বেশ্যা। কিন্তু জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰক জনাৰ পাছত তাই এগৰাকী অপূৰ্ব ব্যক্তিত পৰিণত হৈছিল। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, বিশ্বাসৰ গুণে ৰাহব বেশ্যাই চোৰাংচোৱাবিলাকক শান্তিৰে আলহীৰূপে গ্ৰাহ্য কৰিলত অবাধ্যবিলাকৰ লগত তেওঁ বিনষ্ট নহ'ল। তাই খ্ৰীষ্টৰ বংশাৱলীত এই কাৰণেই সোমাল কাৰণ তাই বিশ্বাস কৰিলে। তাইৰ আছিল বিশ্বাস। ইয়াত প্ৰগতিটো মন কৰক, পাপী হিচাপে আহক, তাৰ পাছত বিশ্বাসৰ হাত মেলক। পাছৰগৰাকী হৈছে ৰুথ। 5 নম্বৰ পদত উল্লেখ কৰা হৈছে। তেওঁ অতি আকৰ্ষণীয় আৰু তেওঁত আপুনি একো বেয়া বিচাৰি নাপায়। কিন্তু ৰুথৰ দিনৰ বিধানে ৰুথক বাহিৰ কৰি ৰাখিছিল কাৰণ কোনো মোৱাবিয়া নাইবা অমোৰীয়া ঈশ্বৰৰ সমাজভুক্ত হ'ব নোৱাৰিছিল। দ্বিতীয় বিৱৰণ 23 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ চাওক। যদিও বিধানে ৰুথক বাহিৰ কৰি ৰাখিছিল, কিন্তু বুৱজ নামৰ লোক এদিন তেওঁৰ পথাৰলৈ আহি ৰুথক দেখিলে আৰু প্ৰথম দেখাতেই ভালপোৱা জন্মিল। বুৱজে প্ৰথম দেখাতেই ৰুথক প্ৰেম কৰিলে আৰু তেওঁলৈ নিজৰ কাপোৰ আগবঢ়াই দি এগৰাকী পৰজাতীয় ছোৱালী হোৱা স্বত্তেও তেওঁক ইছৰাইল সমাজভুক্ত কৰি অনুগ্ৰহ দেখুৱালে। ৰুথে এই বুলি সুধিছিল বুৱজক। তাতে তেওঁ তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰি তেওঁক ক'লে, বিদেশিনী যি মই, মোলৈ যে আপুনি কৃপা দৃষ্টি কৰিছে, আপোনাৰ আগত এই অনুগ্ৰহ মই কিয় পালোঁ? ৰুথ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। আমিও ঈশ্বৰক তেওঁ আমালৈ দেখুওৱা অনুগ্ৰহৰ বাবে একেটা প্ৰশ্নকেই সুধিব পাৰোঁ। আকৌ প্ৰগতিটো মন কৰক। আমি পাপী হিচাপে আহোঁ, বিশ্বাসৰ হাত আগবঢ়াওঁ
আৰু তেওঁৰ অপূৰ্ব অনুগ্ৰহেৰে তেওঁ আমাক উদ্ধাৰ কৰে। বৎসেবাৰ নামটো দিয়া হোৱা নাই, কিন্তু উৰিয়াৰ ভাৰ্য বুলি কোৱা হৈছে। 6 নম্বৰ পদ। তেওঁৰ নামটো দিয়া হোৱা নাই কাৰণ সেইটো তেওঁৰ নহয়, দায়ুদৰহে পাপ আছিল। দায়ুদে তাৰ ফল ভুগিব লগা হৈছিল। তেওঁ খ্ৰীষ্টৰ বংশাৱলীত ঠাই পালে কাৰণ ঈশ্বৰে তেওঁৰ কোনো সন্তানে পাপ কৰিলেই দলিয়াই নেপেলায়। জাকৰ পৰা ভেড়া এটা আঁতৰি গৈ হেৰাই যাব পাৰে, কিন্তু আমাৰ এজন মেৰখীয়া আছে যিজনে মেৰৰ পিছে পিছে গৈ আকৌ সিহঁতক জাকলৈ লৈ আহে। গতিকে এই বংশাৱলীতেই আমি পৰিত্ৰাণৰ সমগ্ৰ কথাখিনি পাওঁ। এই বংশাৱলীৰ আৰু কিছুমান মন কৰিবলগীয়া কথা আছে। আমি এই বংশাৱলী প্ৰথম বংশাৱলী 3 নম্বৰ অধ্যায়ত থকা বংশাৱলীৰ সৈতে তুলনা কৰিলে দেখা পাওঁ যে মথিৰ 8 নম্বৰ পদটোত অহচিয়া, জোৱাছ আৰু অমচিয়াৰ নাম বাদ দিয়া হৈছে। অৰ্থাৎ এটা বিশেষ বংশধাৰাহে আমাক দিয়া হৈছে আৰু প্ৰত্যেকজন লোকক বাইবেলৰ প্ৰত্যেকখন বংশাৱলীত উল্লেখ কৰা হোৱা নাই। আমি ভাবোঁ আদি পুস্তকৰ জলপ্লাৱনৰ আগৰ যি বংশাৱলী দিয়া হৈছে তাতো আমি এই কথাটো মন কৰা উচিত। সেইবোৰ সম্পূৰ্ণ বংশাৱলী নহয়, কিন্তু এটা বিশেষ বংশধাৰা আমাক দেখুৱাবলৈহে সেইবোৰ দিয়া হৈছে। 10 আৰু 11 নম্বৰ পদ। হিজকিয়াৰ পুত্ৰ মনচি, মনচিৰ পুত্ৰ আমোচ, আমোচৰ পুত্ৰ জোচিয়া, আৰু বাবিললৈ নিয়াৰ কালত জোচিয়াৰ সন্তান জেখনিয়া আৰু তেওঁৰ ভায়েকবিলাকৰ জন্ম হ'ল। 11 নম্বৰ পদত আমি দেখিবলৈ পাওঁ যে মথিয়ে জিহুৱাকিমক বাদ দিছে আৰু জেকনিয়াৰ নাম অন্তৰ্ভুক্ত কৰিছে। জেকনিয়াৰ কথাটো আমি মন দি চাব লাগে, কাৰণ ঈশ্বৰে কৈছিল যে তেওঁৰ বংশৰ কোনো সিংহাসনত বহিব নোৱাৰিব। জেকনিয়াৰ পাপৰ কাৰণেই তেওঁৰ বংশৰ কোনো লোক দায়ুদৰ সিংহাসনত বহিব নোৱাৰিলে। যোচেফ কিন্তু এই জেকনিয়াৰ বংশৰ, কিন্তু যোচেফ প্ৰভু যীশুখ্ৰীষ্টৰ স্বাভাৱিক পিতৃ নহয়। এইটো বাইবেলৰ এটা অতি গুৰুত্বপূৰ্ণ কথা আৰু মথিয়ে এই কথাটো আমাৰ আগত পৰিষ্কাৰ কৰি জনাই দিছে। যোচেফে যীচুক উপাধিটোহে দিলে, আইনগত উপাধি, দায়ুদৰ সিংহাসনৰ দাবীদাৰ হ'বৰ কাৰণে, কাৰণ যোচেফ আছিল মৰিয়মৰ স্বামী আৰু মৰিয়মে যীচুক গৰ্ভধাৰণ কৰিছিল। যীশুখ্ৰীষ্ট আচলতে যোচেফৰ বংশ নহয়, জেকনিয়াৰো বংশ নহয়, কিন্তু যোচেফ আৰু মৰিয়ম দুয়ো দায়ুদৰ বংশজাত হ'ব লাগিব আৰু তেওঁলোক দুয়ো দায়ুদৰ দুজন বেলেগ বেলেগ পুতেকৰ যোগেদি আগবঢ়া দুটা বেলেগ বংশধাৰাৰে আমি দেখিম লোকৰ শুভবাৰ্তাত যে মৰিয়ম আহিছিল দায়ুদৰ পুত্ৰ নাথনৰ যোগেদি। আনহাতে যোচেফৰ বংশটো আছিল চলোমনৰ যোগেদি অহা ৰাজবংশ। গতিকে যোচেফ আৰু মৰিয়ম দুয়ো লোকপিয়লৰ বাবে বৈতলেহেমলৈ যাব লগা হৈছিল, কাৰণ দুয়ো দায়ুদৰ বংশৰ আছিল। এই বংশাৱলীবোৰ কিমান আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। বংশাৱলী পত্ৰখন এই পদটোৰে এনেদৰে সামৰা হৈছে। 16 নম্বৰ পদ। জাকুবৰ পুত্ৰ যোচেফ, তেওঁ মৰিয়মৰ স্বামী, আৰু যিজনাক খ্ৰীষ্ট বোলে সেই যীচুৰ এই মৰিয়মৰ পৰা জন্ম হ'ল। আপুনি নিশ্চয় মন কৰিছে যে ইয়াত 2 নম্বৰ পদত আৰম্ভ কৰা প্ৰণালীটো ভংগ কৰা হৈছে। তাত এনেদৰে কোৱা হৈছিল, অব্ৰাহামৰ পুত্ৰ ইছহাক। তাৰ পাছত আমি পুত্ৰ 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 আদি বহুবাৰ পালোঁ, কিন্তু 16 নম্বৰ পদটো আৰম্ভ হৈছে জাকুবৰ পুত্ৰ যোচেফ। তাৰ পাছত যোচেফৰ পুত্ৰ যীচু বুলি ক'ব লাগিছিল বুলি আপুনি ভাবিব পাৰে, কিন্তু তাত তেনেদৰে কোৱা নহ'ল। বৰং তাত এই বুলি কৈছে, জাকুবৰ পুত্ৰ যোচেফ, তেওঁ মৰিয়মৰ স্বামী, আৰু যিজনাক খ্ৰীষ্ট বোলে সেই যীচুৰ এই মৰিয়মৰ পৰা জন্ম হ'ল। এইটো স্পষ্ট যে মথিয়ে এই কথাটো পৰিষ্কাৰভাৱে জনাই দিছে যে যোচেফ যীচুৰ দেউতাক নহয়। যদিও তেওঁ মৰিয়মৰ স্বামী, তেওঁ যীচুৰ দেউতাক নহয়। ইয়াৰ ব্যাখ্যাটো কি? এই অধ্যায়টোৰ বাকী অংশত মথিয়ে ইয়াৰ ব্যাখ্যা কৰিছে আৰু কেনেদৰে ইয়াৰ যোগেদি পুৰণি নিয়মৰ ভাৱবাণী ফলিয়াইছে সেই কথা দেখুৱাইছে। যোচেফ যীচুৰ পিতৃ নহয়, তেওঁ মৰিয়মৰ স্বামী, আৰু মৰিয়মে কোনো পুৰুষৰ সংস্পৰ্শলৈ নহাকৈ পবিত্ৰ আত্মাৰ শক্তিৰে অলৌকিকভাৱে যীচুক গৰ্ভধাৰণ কৰিছিল। সেই বিষয়ে আমি পাছত পঢ়িবলৈ পাম মথিয়ে লিখা শুভবাৰ্তাৰ এই প্ৰথম অধ্যায়তেই। আমাৰ
পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। যীশুখ্ৰীষ্টৰ বংশাৱলীত আমি 4গৰাকী মহিলাৰ নাম পাওঁ, যিটোৱে আমাৰ সকলোৰে দৃষ্টি বিশেষভাৱে আকৰ্ষণ কৰে। এই 4গৰাকী আছিল পৰজাতীয় মহিলা। যিহুদী পৰম্পৰা মতে কোনো মহিলাৰ নাম বংশাৱলীত উল্লেখ কৰা নহয় যদিও এই পৰজাতীয় মহিলা কেইগৰাকীক ঈশ্বৰে বিশেষ সন্মান দি বিশেষ গুৰুত্ব প্ৰদান কৰি বংশাৱলীত স্থান দিয়াইছে। পৰজাতীয় লোকৰ সৈতে বিবাহৰ সম্বন্ধ নকৰিবলৈও ঈশ্বৰে ইছৰাইলীয়া লোকসকলক আজ্ঞা দিছে। তথাপি এই 4গৰাকী পৰজাতীয় মহিলাই যীশুখ্ৰীষ্টৰ বংশাৱলীত ঠাই পাইছে। তেওঁলোকৰ 2গৰাকী আছিল কনানীয়া, এগৰাকী মোৱাবিয়া আৰু আনগৰাকী হিত্তিয়া। তামাৰ আছিল পাপী, ৰাহাব আছিল এগৰাকী বেশ্যা। ৰুথ অতি আদৰণীয় চৰিত্ৰৰ হ'লেও তেওঁ আছিল মোৱাবিয়া, ইছৰাইলৰ বাবে অস্পৃশ্য। আৰু বৎসেবাও আছিল উৰিয়াৰহে ভাৰ্যা, যাক দাউদে অন্যায়ভাৱে গ্ৰহণ কৰিছিল। কিন্তু এই আটাইকেইগৰাকীৰ মাজেৰে ঈশ্বৰে সামগ্ৰিকভাৱে এটা বাৰ্তাই আগবঢ়াইছে যে অতি পাপী লোকৰ বাবেও পৰিত্ৰাণৰ উপায় ঈশ্বৰে কৰিছে। ইছৰাইল জাতি ঈশ্বৰে বিশেষভাৱে বাছি লোৱা জাতি হ'লেও আন জাতিৰ লোকৰ প্ৰতিও ঈশ্বৰৰ অনুগ্ৰহ সমানেই আছে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো তোমাৰ বাক্য আলোচনা কৰিবলৈ এই বিশেষ সময় তুমি আমাক দান কৰিলা। এই ভক্তিবচন অনুষ্ঠান অতি ধৈৰ্যেৰে আগ্ৰহেৰে শুনি থকা প্ৰতিজন দৰ্শক শ্ৰোতাৰ ওপৰত তোমাৰ বিশেষ আশীৰ্বাদ থাকিবলৈ দিবা। কোনোৱে যদি কিবা পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, কোনোৱে যদি কিবা ইণ্টাৰভিউৰ কাৰণে প্ৰস্তুতি চলাই আছে, কোনো যদি কিবা সমস্যাত আছে, কোনো যদি কিবা বেমাৰ আজাৰ আদিত আছে, প্ৰভু সকলোকে তেওঁলোকৰ প্ৰয়োজন অনুসাৰে তুমি আশীৰ্বাদ কৰিবা আৰু এই জাগতিক জীৱনত সকলো ধৰণে তেওঁলোকৰ জীৱন আশীৰ্বাদে পৰিপূৰ্ণ কৰি তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তুলিবা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাচৰতীয়া প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰও লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।